নমস্কাৰ, মই ঋতুমণি। মই তোমালোকলৈ লৈ আহিছোঁ গণিতৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালীত বহুতো সংখ্যাই অন্তৰ্ভুক্ত হৈ থাকে। তাৰে ভিতৰত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা এইবোৰৰ বিষয়ে তোমালোকে ইতিমধ্যে আগৰ শ্ৰেণীত পাই আহিছা। তথাপিও মই এবাৰ মনত পেলাই দিছোঁ। প্ৰথমে পাইছিলোঁ আমি স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাক এনৰ দ্বাৰা বুজোৱা হয় আৰু ই 1ৰ পৰা আৰম্ভ হয়। 1ৰ পৰা ইনফিনিটিলৈ আটাইখিনিয়ে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। ঠিক আছে। নেক্সট হ'ল তোমাৰ পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাক ডাব্লুৰ দ্বাৰা বুজোৱা হয় আৰু ই 0ৰ পৰা আৰম্ভ হয় ইনফিনিটিলৈকে। ইয়াৰ পিছৰ সংখ্যাটো হ'ল অখণ্ড সংখ্যা। অখণ্ড সংখ্যাক আৰু ই -ইনফিনিটিৰ পৰা ক্ৰমে -2, -1, 0, 1, 2 এনেদৰে +ইনফিনিটিলৈ আটাইকেইটাকে অখণ্ড সংখ্যা বুলি কোৱা হয়। পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা আৰু ঋণাত্মক সংখ্যাখিনি মিলি অখণ্ড সংখ্যা হয়। ঠিক আছে। এতিয়া আহিব পৰিমেয় সংখ্যা। তোমালোকৰ এইটো অধ্যায়ত পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰা হ'ব। পৰিমেয় সংখ্যাক কিউৰ দ্বাৰা বুজোৱা হয়। এতিয়া কথাটো হ'ল পৰিমেয় সংখ্যা কোনবিলাক? যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q বিলংছ টু z। z মানে অখণ্ড সংখ্যা। p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব আৰু q নট ইকুৱেল টু 0। তাৰমানে হৰ কেতিয়াও 0 হ'ব নোৱাৰে। গতিকে এনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া তোমালোকক দুটামান উদাহৰণ দেখাই দিছোঁ। প্ৰথমটি উদাহৰণ 2/3, 1/5, 3/7 এইকেইটা হ'ল পৰিমেয় সংখ্যাৰ উদাহৰণ। এতিয়া আমি স্বাভাৱিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হয় নে নহয় সেইটো চাম। এইবোৰ হ'ল গোটা সংখ্যা। ইহঁতৰ তলত একো নাথাকা মানে 1 থকা বুজায়। গতিকে আমি এনেদৰে লিখিব পাৰোঁ আৰু যিহেতুকে ওপৰতো p তলতো q বুজায় আৰু ই এটা p/q আৰ্হিত লিখা হ'ল, গতিকে এইটো এটা পৰিমেয় সংখ্যা হ'ব। আমি ক'ব পাৰিম যে স্বাভাৱিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হয়। ঠিক একেদৰে ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰতো আমি p/q আকাৰে লিখিব পাৰোঁ। গতিকে ঋণাত্মক সংখ্যাবোৰো পৰিমেয় সংখ্যা হয়। এতিয়া আমি চাম 0টো পৰিমেয় সংখ্যা হয় নে নহয়। 0টো আমি একেদৰে লিখিব পাৰোঁ। ইয়াতে p0 q1 আৰু পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত q নট ইকুৱেল টু 0। কিন্তু p 0 হ'লেও কথা নাই। গতিকে আমি 0টোক এনেদৰে p/q আৰ্হিত লিখিব পাৰোঁ। গতিকে ই এটা পৰিমেয় সংখ্যা হয়। আমি দেখা পালোঁ যে সকলোবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা। একেদৰে সকলোবোৰ পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা আৰু সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। এইকেইটাৰ ৰিলেশ্যন তোমালোকে ভালদৰে চাই ল'বা। এতিয়া আমি আহিছোঁ সংখ্যা ৰেখালৈ। তোমালোক সকলোৱে সংখ্যা ৰেখা আঁকি পাইছা, নহয়নে? সংখ্যা ৰেখাত প্ৰথমে 0টো বহুৱাই সোঁফালে ক্ৰমে 1, 2, 3 আৰু বাওঁফালে ক্ৰমে -1, -2, -3 এনেদৰে লিখা হয়। আৰু 0ৰ পৰা সোঁফালৰখিনিক ধনাত্মক বুলি কোৱা হয় আৰু বাওঁফালৰখিনিক ঋণাত্মক। আৰু 0টো ধনাত্মকো নহয়, ঋণাত্মকো নহয়। গতিকে আমি গম পালোঁ 0ৰ পৰা সোঁফালে ক্ৰমে বাঢ়ি যায় আৰু 0ৰ বাওঁফালে ক্ৰমে কমি যায়। এতিয়া আমি অনুশীলনী আৰম্ভ কৰিম। এক্সাৰচাইজ 1.1 1 নম্বৰত আছে 0টো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত লিখিব পাৰিনে? আমি ইতিমধ্যে গম পালোঁ যে 0টো পৰিমেয় সংখ্যা হয়। গতিকে এনেদৰে লিখিবা 0টো পৰিমেয় সংখ্যা হয়। ইয়াৰ পিছত লিখিবা ইয়াক p/q আৰ্হিত লিখিব পাৰি। যেনে 0/1, য'ত 0 হৈছে p
তাৰ মানে p = 0 আৰু q = 1 গতিকে এইটো প্ৰশ্নৰ উত্তৰ এনেদৰে লিখিবা এতিয়া আমি কৰিম 2 নম্বৰটো 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা লিখা তোমালোকে এটা কথা জানি থোৱা যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে গতিকে আমাক উলাব দিছে 6টা পদ্ধতি মতে যিমানটা উলিয়াব দিয়ে তাৰ লগত 1 প্লাস কৰিব লাগে গতিকে 6 + 1 7 এতিয়া আমি 7 টো 3 আৰু 4 ৰ হৰযুক্ত বনাব লাগিব গতিকে আমি 3 টোক 3/1 হিচাপে আৰু 4 টোক 4/1 হিচাপে লিখিলো যেহেতু 3 আৰু 4 ৰ হৰ 1 গতিকে আমি হৰ আৰু লবত দুটাতে আমি 7 ইনটু কৰি দিব লাগিব যেহেতু আমি হৰটো 7 হৰযুক্ত কৰিব লাগে গতিকে আমি তলে ওপৰে 7 দি পূৰণ কৰি দিলো এতিয়া আমি এইখিনি পূৰণ কৰি দিম 7 × 1 = 7 7 × 3 = 21 7 × 4 = 28 7 × 1 = 7 এতিয়া চোৱা হৰ দুটা একে হৈছে আৰু লব দুটা বেলেগ বেলেগ গতিকে আমি অতি সাধাৰণভাৱে 3 আৰু 4 ৰ মাজৰ পৰিমেয় সংখ্যা কেইটা উলিয়াব পাৰিম এতেকে লিখা 3 আৰু 4 ৰ মাজৰ 6টা পৰিমেয় সংখ্যা হ'ল 21/7 আৰু 28/7 ৰ মাজৰ সংখ্যা কেইটাই হ'ব 3 আৰু 4 ৰ মাজৰ 6টা পৰিমেয় সংখ্যা প্ৰথমটো হ'ব 22/7 23/7 24/7 25/7 26/7 এতিয়ালৈকে 5টা হ'ল আৰু লাষ্টৰটো হ'ব 27/7 এইকেইটা হৈছে 4 আৰু 3 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা ঠিক আছে এতিয়া 3 নম্বৰটো তোমালোকে ঘৰত নিজে কৰি চাবা তথাপি অলপমান দেখাই দিছো ইয়াতে আছে 3/5 আৰু 4/5 ইয়াতে হৰ 5 দিয়াই আছে আৰু উলিয়াব দিছে 5টা গতিকে আমি 5 + 1 6 হৰযুক্ত বনাব লাগিব এটো এতিয়া আমি তলে ওপৰে 6 এৰে পূৰণ কৰি দিলে হৈ যাব বাকিখিনি কৰি লবা তোমালোকে এতিয়া আহিছো 4 নম্বৰ প্ৰশ্নটোলৈ ইয়াতে কৈছে তলৰ উক্তিবোৰ সঁচা নে মিছা সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়নে স্বাভাৱিক সংখ্যা হল 1 ৰ পৰা ইনফিনিটি আৰু পূৰ্ণ সংখ্যা হল 0 ৰ পৰা 1 2 3 ইনফিনিটি গতিকে স্বাভাৱিক সংখ্যাখিনি পূৰ্ণ সংখ্যাত সোমাই আছে গতিকে এইটো সঁচা হ'ব এতিয়া 2 নম্বৰটোত সুধিছে যে সকলোবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হয়নে আমি জানো যে পূৰ্ণ সংখ্যা হল 0 ৰ পৰা ইনফিনিটি আৰু অখণ্ড সংখ্যা হল -ইনফিনিটিৰ পৰা +ইনফিনিটি লৈ গোটেইখিনি গতিকে আমি দেখা পালো যে সকলোবোৰ পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা হয় কিন্তু সকলোবোৰ অখণ্ড সংখ্যা তাৰ মানে ঋণাত্মকখিনি পূৰ্ণ সংখ্যাত নাই যেহেতু অখণ্ড সংখ্যাৰ ঋণাত্মক সংখ্যাখিনি পূৰ্ণ সংখ্যাত নাই গতিকে প্ৰশ্নমতে এইটো মিছা হ'ব 3 নম্বৰ প্ৰশ্নটোত কৈছে সকলোবোৰ পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা হয়নে আমি জানো যে পৰিমেয় সংখ্যা হল সেইবিলাক যিবিলাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি আৰু পূৰ্ণ সংখ্যা হৈছে 0 ৰ পৰা ইনফিনিটি লৈ গতিকে p/q আকাৰ হলে ভগ্নাংশবোৰকো বুজাব আৰু ভগ্নাংশবোৰ যেনে 2/3 এইটো পূৰ্ণ সংখ্যাত নাথাকিব গতিকে এইটো উক্তি মিছা এতিয়া আমি আহিম অপৰিমেয় সংখ্যালৈ অপৰিমেয় সংখ্যাক q ডেছৰ দ্বাৰা বুজোৱা হয় যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰক অপৰিমেয় সংখ্যা বুলি কোৱা হয় আমি এতিয়ালৈকে গম পালো যে সকলোবোৰ অখণ্ড সংখ্যা যেনে 1 2 -2 -3 0 এই সকলোবোৰ পৰিমেয় সংখ্যা হয় এতিয়া কথা হল অপৰিমেয় সংখ্যা কোনবোৰ তোমালোকে নিশ্চয় দশমিকৰ সংখ্যা পাই আহিছা যেনে 2.3 এই সংখ্যাটোক আমি 23/10 এইদৰে p/q আকাৰত লিখিব পাৰো গতিকে এইটোও পৰিমেয়
আকৌ কিছুমান দশমিক সংখ্যা আছে যেনে 2.010101 এইটো সংখ্যাত 0 আৰু 1ৰ পুনৰাবৃত্তি হৈছে আৰু এনেদৰে পুনৰাবৃত্তি হোৱা সংখ্যাক পৌনঃপুনিক বুলি কোৱা হয় আৰু পৌনঃপুনিক সংখ্যাবোৰ আমি এইদৰে লিখিব পাৰোঁ 2.01 বাৰ হিচাপে লিখিব পাৰোঁ আৰু এই সংখ্যাটোক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি গতিকে ই পৰিমেয়। আন কিছুমান সংখ্যা যেনে 1.01011011 ইয়াতে 1 সংখ্যাটো ক্ৰমে বৃদ্ধি হৈ গৈছে আৰু এনেদৰে বৃদ্ধি হৈয়ে গৈ থাকিব। এই সংখ্যাবোৰ পৌনঃপুনিক নহয় আৰু এই সংখ্যাবোৰক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে ই অপৰিমেয় সংখ্যা। আমি এতিয়ালৈকে এটা অপৰিমেয় সংখ্যাৰ উদাহৰণ পালোঁ। তোমালোকে নিশ্চয় আগৰ শ্ৰেণীত বৰ্গমূল উলিওৱা শিকি আহিছা। এতিয়া √4 আৰু √9ৰ বৰ্গমূল কিমান? √4ৰ 2, √9ৰ 3। 2 আৰু 3ক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি গতিকে √4 আৰু √9 সংখ্যাটো পৰিমেয় হ'ব। আমি জানো যে √2 আৰু √3 বৰ্গমূল স্বাভাৱিক সংখ্যা নহয়। √2ৰ বৰ্গমূল হৈছে 1.4142 এই সংখ্যাটো পৰিসমাপ্ত নহয় গতিকে এই সংখ্যাটোক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰিম গতিকে ই অপৰিমেয়। এতিয়ালৈকে আমি অপৰিমেয় সংখ্যাৰ দুটা উদাহৰণ পাই গ'লোঁ। এতিয়া চোৱা সকলোৰে পৰিচিত সংখ্যা যাক আমি পাই বুলি কওঁ ইয়াৰ মান হৈছে 3.1428 এই সংখ্যাটো পৰিসমাপ্ত নহয় আৰু ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি গতিকে পাইটো অপৰিমেয়। গতিকে এই তিনিটা হৈছে অপৰিমেয় সংখ্যাৰ উদাহৰণ। এতিয়া তোমালোকক ভেন ডায়েগ্ৰামৰ দ্বাৰা বুজাব চেষ্টা কৰিম q যদি পৰিমেয় সংখ্যা q' যদি অপৰিমেয় সংখ্যা তেনেহ'লে গোটেইটোক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় আৰু ইয়াক r হিচাপে লিখা হয়। এতিয়া আমি এক্সাৰচাইজ 1.2 সমাধান কৰিম। কুৱেশ্যন নম্বৰ 1ত সুধিছে তলৰ উক্তিবোৰ সত্য নে অসত্য? 1ৰ 1 সকলোবোৰ অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হয়নে? বাস্তৱ সংখ্যাৰ ভিতৰত অপৰিমেয় সংখ্যাটো আছে গতিকে সকলোবোৰ অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হ'ব সত্য। 2 নম্বৰ কৰাৰ আগতে 3 নম্বৰ কৰিছোঁ। 3 নম্বৰটোত সুধিছে সকলোবোৰ বাস্তৱ সংখ্যাই অপৰিমেয় সংখ্যা হয়নে? সকলোবোৰ বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা নহয় কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় সংখ্যাও আছে গতিকে এইটো অসত্য। এতিয়া আহিছোঁ 2 নম্বৰটোলৈ। প্ৰথমে আমি সংখ্যা ৰেখা আঁকি ল'ম। ইয়াতে সুধিছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ হয় য'ত m হৈছে স্বাভাৱিক সংখ্যা। এই উক্তিটো সঁচা নে মিছা? এতিয়া সংখ্যা ৰেখাৰ ধনাত্মক সংখ্যাখিনি √m আৰ্হিৰ হ'ব কাৰণ এইকেইটা স্বাভাৱিক সংখ্যাও হয় কিন্তু সংখ্যা ৰেখাৰ ঋণাত্মক সংখ্যাখিনি স্বাভাৱিক সংখ্যা নহয় আৰু ইয়াক আমি √-2 এই হিচাপত লিখিব নোৱাৰোঁ গতিকে এইটো অসত্য। তোমালোকে আগৰ শ্ৰেণীত পাইথাগোৰাছৰ সূত্ৰ পাই আহিছা। পাইথাগোৰাছৰ সূত্ৰত এটা সমকোণী ত্ৰিভুজ থাকে। ধৰি লোৱা হ'ল এইটো এটা সমকোণী ত্ৰিভুজ ABC, B হৈছে সমকোণ 90 ডিগ্ৰী। এই অনুভূমিক বাহুডালক ভূমি বুলি কোৱা হয় আৰু এই হেলনীয়া বাহুডালক অতিভুজ বা কৰ্ণ বুলি কোৱা হয় আৰু উলম্ব বাহুডালক উন্নতি বা লম্ব বুলি কোৱা হয়। সূত্ৰ মতে কৰ্ণ স্কুৱেৰ সমান লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। চিত্ৰৰ পৰা কৰ্ণ AC স্কুৱেৰ সমান AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। এই সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব আৰু আমি নেক্সট অংকত প্ৰয়োগ কৰিম।
3 নম্বৰ প্ৰশ্নটোত কৈছে √5 সংখ্যাটো সংখ্যা ৰেখাত বহুৱা। তাৰমানে আমি √5ৰ অৱস্থান সংখ্যা ৰেখাত নিৰূপণ কৰিব লাগে। প্ৰথমে আমি সংখ্যা ৰেখাডাল আঁকি ল'লোঁ। শূন্যৰ সোঁফালে 1 2 3 আৰু শূন্যৰ বাওঁফালে -1 -2 -3। এতিয়া শূন্যটোক O বিন্দু হিচাপে লৈ আমি O বিন্দুৰ পৰা 2 একক দৈৰ্ঘ্যৰ OA ৰেখাখণ্ড আঁকি ল'লোঁ। এতিয়া A বিন্দুত আমি কোণ মাপক যন্ত্ৰৰ সহায়ত 90 ডিগ্ৰী চিন দি ল'ম আৰু A বিন্দুৰ পৰা 1 একক দৈৰ্ঘ্যৰ AB লম্ব অঁকা হ'ল আৰু BO সংযোগ কৰা হ'ল। গতিকে আমি OA 2 একক আৰু AB 1 একক লৈছিলোঁ। এতিয়া আমি OB নিৰ্ণয় কৰিব লাগিব। পাইথাগোৰাছৰ সূত্ৰ মতে ইয়াতে কৰ্ণ মানে OB স্কুৱেৰ সমান ভূমি হ'ল OA স্কুৱেৰ আৰু উন্নতি হৈছে AB স্কুৱেৰ। এতিয়া OA স্কুৱেৰ মানে 2 স্কুৱেৰ আৰু AB স্কুৱেৰ মানে 1 স্কুৱেৰ। 4 + 1 5 OB স্কুৱেৰ ইকুৱেল টু 5। ইয়াৰ পৰা স্কুৱেৰটো সেইফালে গ'লে √over হ'ব। গতিকে √5 OB ইকুৱেল টু √5। এতিয়া আমি O বিন্দুত কেন্দ্ৰ কৰি কম্পাছৰ সহায়ত OBৰ ব্যাসাৰ্ধ লৈ আমি সংখ্যা ৰেখাডালক কটাকে এটা বৃত্তচাপ অংকন কৰিম। এই চাপটোৱে সংখ্যা ৰেখাডালক P বিন্দুত কাটিছে। ইয়াক P নাম দিয়া হ'ল। এই P বিন্দুটোৱে হ'ল √5ৰ অৱস্থান। এইদৰে √5 সংখ্যা ৰেখাত অংকন কৰা হয়। ইয়াতে আমি অংকন প্ৰণালী লিখিবই লাগিব। এই অংকন প্ৰণালীখিনি ভিডিঅ'টোত দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা আৰু উদাহৰণত থকা √2 আৰু √3 তোমালোকে চাই ল'বা। এতিয়া চোৱা 5.00 এইটোক আমি 5 হিচাপে লিখিব পাৰোঁ, হয়নে? এতিয়া মই তোমালোকক দশমিক সংখ্যাৰ পূৰণ আৰু হৰণৰ দুটা ট্ৰিক দেখাই দিছোঁ। প্ৰথমে দুটা দশমিকৰ সংখ্যা লোৱা হ'ল আৰু ইয়াক 10ৰ গুণিতকেৰে পূৰণ কৰা হ'ব। প্ৰথমটোত আমি 10 দিছোঁ আৰু দ্বিতীয়টোত 100। এতিয়া ইয়াতে চোৱা 10ত কেইটা শূন্য থাকে? এটা শূন্য। গতিকে দশমিকটো এটা ঘৰ সোঁফালে যাব। গতিকে দশমিকটো 3ৰ পিছত আহিব 23.0। এইটোক আমি 23 হিচাপেও লিখিব পাৰোঁ। এতিয়া এইটোত 100ৰ দুটা শূন্য আছে। গতিকে দশমিকটো দুটা ঘৰ সোঁফালে আহিব। এটা ঘৰ 4 আৰু আনটো ঘৰত একো নাই কাৰণে 0 বহাই দিলোঁ। গতিকে এনচাৰ হ'ব 340। এইটো হ'ল পূৰণৰ ক্ষেত্ৰত ট্ৰিক। এতিয়া আমি চাম হৰণৰ ক্ষেত্ৰত কিদৰে কৰিব পাৰি। ধৰা হ'ল 5.1/10। ইয়াতে দশমিকটো এটা ঘৰ বাওঁফালে আহিব। কাৰণ 10ত এটা শূন্যই আছে। গতিকে এটা ঘৰ আগত আহিব। আমি পালোঁ 0.51। 0টো আগত বহাই দিবা। এইদৰে আমি সহজ উপায়েৰে দশমিকৰ পূৰণ হৰণ কৰিব পাৰোঁ। এতিয়া চোৱা 2/5 এই সংখ্যাটোক আমি এইদৰে হৰণ কৰি উলিয়াব পাৰোঁ। কিন্তু বেলেগ প্ৰকাৰেও ইয়াক সমাধান কৰিব পাৰি। যদি আমি ইয়াৰ হৰটোক 10ৰ গুণিতক বনাওঁ তেতিয়াহ'লে আমি অতি সহজে দশমিকটো বহাই উত্তৰ উলিয়াব পাৰিম। এতিয়া আমি এক্সাৰচাইজ 1.3 কৰিম। ইয়াৰে 1 নম্বৰত দিয়া আছে 36/100। ইয়াতে দুটা শূন্য আছে। গতিকে দুটা ঘৰ আগত আহি যাব। গতিকে 0.36 এনচাৰ হ'ব। এতিয়া আমি 3 নম্বৰটো কৰিম। ইয়াতে প্ৰথমে এই দুটা পূৰণ হ'ব আৰু ওপৰতটো যোগ হ'ব। 8 × 4 = 32, একে 33, 33/8। এই সংখ্যাটোৰ হৰটোক আমি 10ৰ গুণিতক কৰিব নোৱাৰোঁ। সেইবাবে আমি ইয়াক এইদৰে হৰণ কৰি আমি ভাগফল উলিয়াই ল'ব লাগিব। ইয়াৰে ভাগফল হ'ব 4.125।
1ৰ বাকী কেইটা তোমালোকে নিজে কৰি ল'বা, নোৱাৰিলে কমেণ্ট কৰিবা। এতিয়া আমি আহিছোঁ 3 নম্বৰ প্ৰশ্নটোলৈ। ইয়াতে 0.47 বাৰ সংখ্যাটোক p/q আৰ্হিত প্ৰকাশ কৰিব কৈছে। প্ৰথমে আমি ইয়াক x হিচাপে ধৰি ল'ম। x = 0.47 বাৰ আৰু এই বাৰ চিনটোক আমি ভাঙি দিম। গতিকে 0.4777 ... আৰু এইটো আমি নাম্বাৰ 1 দি ল'ম। যিহেতু এই সংখ্যাটোত এটা সংখ্যাৰ ওপৰত বাৰ চিন আছে, গতিকে আমি দুয়োফালে 10ৰে পূৰণ কৰি দিব লাগিব। আৰু যদি দুটা সংখ্যাৰ ওপৰত বাৰ চিন থাকে তেনেহ'লে 100ৰে পূৰণ কৰি দিব লাগিব। এতিয়া আমি পালোঁ 10x সমান, ইয়াতে এটা শূন্য আছে, দশমিকটো 1 ঘৰ সোঁফালে যাব। গতিকে 4ৰ পিছত আহিব 4.777 ... আৰু এইটোক আমি 2 নম্বৰ দি দিম। এতিয়া আমি 2 - 1 কৰিব লাগিব। প্ৰথমে আমি সমান চিনৰ বাওঁফালৰখিনি বাওঁফালে বিয়োগ কৰিম। ইয়াতে আছে 10x - x আৰু সোঁফালে হ'ব 4.777 ... -0.4777 ... এতিয়া এইখিনি আমি বিয়োগ কৰিম। 10x - x 9x আৰু এইখিনি আমি বিয়োগ কৰি পাম। তোমালোকে বিয়োগ কৰাটো বেলেগত এনেদৰে পাতি লৈ কৰি চাবা ভালদৰে, তাৰপিছত তাতে বহুৱাবা। মই ইয়াতে কৰি দেখাইছোঁ। এইটো হ'ব 003.4, তাৰমানে আমি পালোঁ 4.3। এতিয়া 9টো এইফালে পূৰণ হৈ আছে, সেইফালে গ'লে হৰণ হ'ব। গতিকে 4.3/9। এতিয়া আমি দশমিক উঠাম। দশমিক উঠালে তলত এটা 10 আহি যাব আৰু আমি পালোঁ 43/90। এতিয়া আমি x কাক ধৰিছিলোঁ সেইটো লিখিম। 0.47 বাৰ = 43/90। গতিকে আমি 0.47 বাৰ সংখ্যাটো p/q আৰ্হিত প্ৰকাশ কৰিলোঁ। এইদৰে বাকী কেইটাও তোমালোকে কৰি ল'বা, আৰু যদি নোৱাৰা তেনেহ'লে কমেণ্ট কৰি দিবা। এতিয়া আহিছোঁ 8 নম্বৰটোলৈ। এইটো অংক উদাহৰণ 10 চালে পাৰিবা। ভিডিঅ' এটাত গোটেইখিনি কৰি দিয়া সম্ভৱ নহয়, গতিকে মই ইম্পৰ্টেণ্টখিনি দিব চেষ্টা কৰিম। 9 নম্বৰটোত পৰিমেয় অপৰিমেয় শ্ৰেণী বিভক্ত কৰিব দিছে। প্ৰথমে 1টো লৈছোঁ, √23। √23 বৰ্গমূল উলিয়াব নোৱাৰি, গতিকে এইটো এটা অপৰিমেয় সংখ্যা। তাৰপিছতে লৈছোঁ 4 নম্বৰ। ইয়াতে আছে 7.478478 ... এই সংখ্যাটোত দশমিকৰ পিছৰ তিনিটা সংখ্যাৰ পুনৰাবৃত্তি হৈছে, গতিকে আমি ইয়াক এনেধৰণে লিখিব পাৰিম বাৰ হিচাপে। যিহেতু দশমিকৰ পিছৰ সংখ্যা তিনিটাৰ পুনৰাবৃত্তি হৈছে, গতিকে এইটো এটা পৰিমেয় সংখ্যা হ'ব। এইখিনি আছিল 1.3ৰ অংক। এতিয়া আমি এক্সাৰচাইজ 1.4লৈ যাম। 1.4ত দুটাই অংক দিয়া আছে আৰু অংক দুটাত সংখ্যা ৰেখা আঁকিব লাগিব। সংখ্যা ৰেখাত আমি দশমিক বিন্দুবোৰ বহুৱাব লাগিব। এই অংকটো উদাহৰণ 11 চালে কৰিব পাৰিবা, আৰু যদি বুজি নোপোৱা তেনেহ'লে কমেণ্ট কৰি দিবা। ঠিক আছে। এতিয়া আমি বাস্তৱ সংখ্যাৰ বিভিন্ন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। a.a = ইয়াতে ডট মানে পূৰণ বুজাইছে। a পূৰণ a কিমান হয়? a²। আৰু a + a কিমান হয়? 2a। এইখিনি তোমালোকে সকলোৱে জানা। এতিয়া আমি √ওভাৰৰ ক্ষেত্ৰত চাম। √a পূৰণ কৰিলে একেধৰণে √a² হ'ব। ইয়াতে ৰুটৰ স্কুৱেৰ কৰিলে ৰুট উঠি যায় আৰু a থাকি যাব। গতিকে √2 পূৰণ কৰিলে আমি কি পাম? 2 পাম। এইটো মনত ৰাখিবা। এতিয়া চোৱা, যদি দুটা সংখ্যা ৰুটৰ ভিতৰত পূৰণ হৈ থাকে, ইয়াতে a আৰু b পূৰণ হৈ আছে, এই সংখ্যা দুটাক আমি এইদৰে ভাগ কৰি লিখিব পাৰিম। ঠিক সেইদৰে হৰণৰ ক্ষেত্ৰতো যদি ৰুটৰ ভিতৰত হৰণ হিচাপে থাকে দুটা সংখ্যা, আমি এইদৰে ভাগ কৰি লিখিব পাৰোঁ। ঠিক আছে। এতিয়া কেইটামান ফৰ্মুলা লিখি দিম, তোমালোকে এইকেইটা মনত ৰাখিবা। a + b² = a² + 2ab + b², a - b² = a² - 2ab + b² আৰু a² - b² = a + b × a - b।
এইকেইটা তোমালোকে একদম মনত ৰাখিবই লাগিব। এতিয়া চোৱা √a প্লাছ √b ইনটু √a মাইনাছ √b। এইটো কোনটো ফৰ্মুলাৰ লগত মিলিছে? এইটোৰ লগত মিলিছে। চোৱা a প্লাছ b ইনটু a মাইনাছ b। এইটো মানে কি হয়? a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। ইয়াতে a মানে √a আৰু b মানে √b। গতিকে √a স্কুৱেৰ মাইনাছ √b স্কুৱেৰ। √a স্কুৱেৰ মানে a আৰু √b স্কুৱেৰ মানে b। গতিকে a মাইনাছ bটো হ'ব এনচাৰ। এনেদৰে ফৰ্মুলাবোৰ আমাৰ অংকত ইউজ হৈ থাকিব। এতিয়া আমি এক্সাৰচাইজ 1.5 কৰিম। 1 নম্বৰটোত আমাক পৰিমেয় আৰু অপৰিমেয় শ্ৰেণীভুক্ত কৰিব দিছে। প্ৰথমে 1 নম্বৰটো লৈছোঁ 2 মাইনাছ √5। ইয়াতে √5 আছে। √5টো আমাৰ অপৰিমেয় সংখ্যা, গতিকে এইটো অপৰিমেয় সংখ্যাই হ'ব। ইয়াৰ পিছতে লৈছোঁ 3 নম্বৰটো। 3 নম্বৰটোত আছে 2√7/7√7। ইয়াতে √7 অপৰিমেয় সংখ্যা হয় যদিও এই দুটা কাটাকাটি যাব, গতিকে 2/7 ৰৈ যাব আৰু 2/7টো পৰিমেয় সংখ্যা হয়, গতিকে এইটো পৰিমেয় সংখ্যা। এনেদৰে তোমালোকে বাকীকেইটাও কৰি চাবা। এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটো সৰল কৰিব দিছে। 2ৰ সৰল কৰাবোৰ ফৰ্মুলা ব্যৱহাৰ কৰি আমাক কৰিব লাগিব। প্ৰথমে 1 নম্বৰটো লৈছোঁ। ইয়াতে আছে 3 প্লাছ √3 ইনটু 2 প্লাছ √2। প্ৰথমে আমি 3ৰ লগত 2 প্লাছ √2 পূৰণ কৰিম। তাৰপিছত প্লাছ দি √3ৰ লগত 2 প্লাছ √2 পূৰণ কৰিম। গতিকে আমি লিখিম 3 ইনটু মানে ডট দি দিছোঁ 2 প্লাছ √2 প্লাছ থাকিলে প্লাছ, মাইনাছ থাকিলে মাইনাছ দিবা। তাৰপিছত √3 ইনটু 2 প্লাছ √2। এতিয়া আমি 3টো পূৰণ কৰি দিম। 3 আৰু 2 পূৰণ কৰিলে 6 আৰু 3 আৰু √2 পূৰণ কৰিলে 3√2 প্লাছ √3 আৰু 2 পূৰণ কৰিলে 2√3 আৰু √3 পূৰণ √2। এতিয়া আমি এইখিনি একেই থাকিব। 6 প্লাছ 3√2 প্লাছ 2√3 প্লাছ এই দুটা আমি পূৰণ কৰি দিম √6। এইটো হ'ব ইয়াৰ এনচাৰ। এনেদৰে বাকীবোৰো তোমালোকে কৰি চাবা। এতিয়া আমি 5 নম্বৰটো কৰিম। ইয়াতে আমাক হৰ পৰিমেয় কৰিব দিছে। প্ৰথমে 2 নম্বৰটো লৈছোঁ 1/√7 মাইনাছ √6। ইয়াতে √7 √6 অপৰিমেয় সংখ্যা, এইটোক আমি পৰিমেয় বনাব লাগিব। প্ৰথমে সংখ্যাটো লিখি আমি তলত হৰত যি আছে সেইটোৱে লিখিম, কেৱল চিনটো চেঞ্জ কৰিম। মাইনাছ থাকিলে প্লাছ, প্লাছ থাকিলে মাইনাছ, আৰু তলে ওপৰে সেই সংখ্যাটোৰে পূৰণ কৰি দিম। এতিয়া a মাইনাছ b ইনটু a প্লাছ b এইটো ফৰ্মুলাত গুচি গ'ল, গতিকে কি হ'ব? a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। ইয়াতে a মানে √7 আৰু b মানে √6, আৰু ওপৰত এইটো পূৰণ কৰিলে √7 প্লাছ √6 থাকিল। এতিয়া আমি এইটো স্কুৱেৰ কৰিম। প্ৰথমে ওপৰতো লিখিছোঁ √7 প্লাছ √6 আৰু তলত থাকিব √7 স্কুৱেৰ মানে 7, √6 স্কুৱেৰ মানে 6, 7 মাইনাছ 6 মানে 1। এতিয়া চোৱা তোমালোকে ইয়াৰ হৰ পৰিমেয় সংখ্যা হৈ গ'ল, গতিকে এইটোৱে হ'ব তোমাৰ এনচাৰ। এতিয়া 1টো এনেদৰে কৰিবা 1/√7। ইয়াতে হৰ আছে √7, আমি তলে ওপৰে √7ৰে পূৰণ কৰি দিম। তেতিয়া ওপৰত থাকিব √7 আৰু তলত হ'ব 7, গতিকে হৰটো পৰিমেয় হৈ গ'ল। এতিয়া আমি 1.6 কৰাৰ আগতে কেইটামান সূচকৰ বিধি জানি ল'ব লাগিব। সূচকৰ বিধিকেইটা তোমালোকক লিখি দিছোঁ। প্ৰথমটো হ'ল a⁴m পূৰণ a⁴n ইকুৱেল টু a⁴m প্লাছ n। ভূমি দুটা যদি একে হয়, ওপৰৰ ঘাত দুটা যোগ হয়। 2 নম্বৰটোত a⁴m ডিভাইডেড বাই a⁴n ইকুৱেল টু a⁴m মাইনাছ n। 3 নম্বৰটোত a⁴m হোল টু দি পাৱাৰ n, তে m আৰু nৰ পূৰণ হ'ব, a⁴m পূৰণ n। নেক্সট বিধি a⁴m b⁴m। ইয়াতে ভূমি বেলেগ বেলেগ, ঘাত দুটা একে আছে। ইয়াতে আমি ভূমি দুটা পূৰণ কৰিম আৰু ঘাত এটা লিখিম, a.b হোল টু দি পাৱাৰ m। এতিয়া 5 নম্বৰটোত
a to the power 0 equal to 1 আৰু 6 নম্বৰটো হৈছে a to the power minus n equal to 1 by a to the power n এইকেইটা বিধি তোমালোকে ভালদৰে মনত ৰাখিব লাগিব আৰু আমি এই বিধি প্ৰয়োগ কৰি এক্সাৰসাইজ 1.6 ৰ অংককেইটাৰ সমাধান কৰিম প্ৰথমে আমি 1 ৰ 2 নম্বৰটো লৈছো 32 to the power 1 by 5 প্ৰথমে আমি 32 ৰ উৎপাদক উলিয়াই লম উৎপাদক উলিয়াই আমি পালো 2 5 বাৰ পূৰণ কৰিলে 32 হয় গতিকে আমি ইয়াতে লিখিম 2 into 2 into 2 into 2 into 2 পাঁচটা 2 ইনটু কৰি হোল টু দি পাৱাৰ 1 by 5 এতিয়া আমি এই সংখ্যাকেইটা 2 to the power 5 এইদৰে লিখিব পাৰো আৰু ওপৰত থাকিব 1 by 5 এতিয়া 5 আৰু 5 কটাকটি যাব 2 to the power 1 equal to 2 এনসাৰ হ'ব 2 এইদৰে তোমালোকে বাকি কেইটাও কৰি লবা নিজে এতিয়া আমি 2 নম্বৰ কৰিম 2 নম্বৰৰ 4 কৰিম 2 নম্বৰৰ 4 আছে 125 to the power minus 1 by 3 ইয়াতেও আমি উৎপাদক উলিয়াই লম প্ৰথমে উৎপাদক হ'ব 5 into 5 into 5 তাৰ মানে 5 কিউব গতিকে 5 কিউব to the power minus 1 by 3 ইয়াতে 3 আৰু 3 কটাকটি যাব থাকিব 5 to the power minus 1 যেহেতু a to the power minus n মানে 1 by a to the power n গতিকে ইয়াতেও 5 to the power minus 1 মানে 1 by 5 হ'ব এনেদৰে বাকি কেইটা তোমালোকে নিজে কৰি লবা আৰু নোৱাৰিলে কমেন্ট কৰি জনাই দিবা এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰৰ 2 টো লৈছো 1 by 3 কিউব হোল টু দি পাৱাৰ 7 ইয়াতে আমি এইটো বিধি প্ৰয়োগ কৰিম ইয়াতে 1 by a to the power n হিচাপে আছে আমি a to the power minus n হিচাপে লিখিম গতিকে 3 to the power minus 3 আৰু হোল টু দি পাৱাৰ 7 এতিয়া 3 আৰু 7 ৰ পূৰণ হ'ব গতিকে 3 to the power minus 21 এইটোই হ'ব ইয়াৰ এনসাৰ এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটোত আছে 11 to the power half by 11 to the power 1 by 4 এটো বিধি মতে 11 to the power 1 by 2 minus 1 by 4 এতিয়া আমি ওপৰত এইটো লসাগু উলাব লাগিব 2 আৰু 4 ৰ লসাগু 4 এতিয়া ইয়াৰ হৰ 2 আছে 2 ৰ লগত 2 ইনটু কৰিলে 4 হয় গতিকে 2 ওপৰত ইনটু হ'ব তোমালোকে নিশ্চয় ভগ্নাংশৰ যোগ বিয়োগ কৰিব জানা গতিকে আমি পাম 11 to the power 1 by 4 আৰু এইটোই হ'ব ইয়াৰ এনসাৰ এনেদৰে তোমালোকে বাকিবোৰো কৰি লবা গতিকে প্ৰথম অধ্যায়ৰ ডিসকাশন ইয়াতেই সমাপ্ত হল আৰু এইটো অধ্যায়ৰ নতুন কিতাপত এড হোৱা অংকবোৰৰ কিবা কনফিউজন থাকিলে ভিডিওটিৰ তলত দিয়া নম্বৰত যোগাযোগ কৰিবা নাইবা কমেন্ট কৰি দিবা ধন্যবাদ